ক'ব লাগিব লাকি আজি যেহেতু ভোগালী উৰুকা দিনাখন এতিয়া সকলোৱে নিশা ভাগত নিজৰ পৰিয়ালবৰ্গৰ লগতে এসাঁজ খাবলৈ এতিয়া তেওঁলোকে নিজৰ পচন্দ মাছটো ক্ৰয় কৰিবলৈ তেওঁলোকে বজাৰত আহি পৰিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়াৰ পিঠাপনা বজাৰ উপস্থিত আছোঁ। পিঠাপনা বজাৰত দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ সন্তোষে দেখাব। ইয়াত পুৱাৰ ভাগৰ পৰা পিঠাপনা যিখন বজাৰ আছে বজাৰত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া ভোগালীক আদৰিবলৈ প্ৰস্তুত হৈছে। তাৰ ব্যতিক্ৰম নহয় তিনিচুকীয়াবাসীও। তিনিচুকীয়া মাছৰ বজাৰ বা মাংসৰ বজাৰ হওক যিদৰে গ্ৰাহকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছিল তাৰ পৰিৱৰ্তে এতিয়া পিঠাপনা বজাৰতো গ্ৰাহকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ সন্তোষে দেখা গৈছে। এয়া তিনিচুকীয়াৰ থানা চাৰিআলি পৰিৱেশ। তিনিচুকীয়া থানা চাৰিআলি প্ৰায় এতিয়া গাঁৱৰ মহিলাসকলে তেওঁলোকে নিজ হাতে তৈয়াৰ কৰি অনা খাদ্য সম্ভাৰসমূহ ইয়াত উলিয়াইছে আৰু বিপণী দিছে। ইয়াত গ্ৰাহকে এতিয়া ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এক কথাত ক'ব লাগিব যিহেতু আজি ভোগালী উৰুকা ভাগত সকলোৱে এসাঁজ খাব, নিশা ভাগত এসাঁজ খাব। কাইলৈ মেজিৰ জুই জ্বলাব। মেজিৰ জুইৰ কাষত তেওঁলোকে পিঠাপনা জা জলপান খোৱাৰ ব্যৱস্থা আছে তেওঁলোকে কৰিব। তাৰ বাবে এতিয়া প্ৰস্তুত কৰি তুলিছে এতিয়া তিনিচুকীয়াবাসী। আমি পোনে এগৰাকী বিক্ৰেতাৰ সৈতে যাব চেষ্টা কৰিম। ক'ৰ পৰা আহিছে বাইদেউ? পানীতোলাৰ পৰা। ক'ৰ পৰা আহিছে? পানীতোলা। কেনেকুৱা গ্ৰাহকৰ সমাগম কেনেকুৱা হৈছে? ভাল হৈছে, বহুত ভিৰ হৈছে, ভাল লাগিছে আমাৰ এইবিলাক কৰি। আমাৰ আগৰ পৰা কৰি থাকোঁ আমি, বহুত বছৰ হ'ল, 15 বছৰমানে হৈ গ'ল। আগৰ তুলনাত এইবাৰ ভোগালী বিহু কেনেধৰণৰ মানে গ্ৰাহকৰ ভিৰ দেখিছে? গ্ৰাহকৰ ভিৰ মানে পিঠা দোকানবোৰ অলপ বেছি হৈছে বাৰু। অসমীয়া মানুহৰ চবেই নিজৰ সংস্কৃতি ৰাখিছে, ভালেই লাগিছে। কিন্তু নিচেও তেনেকৈ বজাৰো ভাল হৈছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব কি যিদৰে পূৰ্বৰ তুলনাত দোকান কম হৈছিলে, গ্ৰাহকৰ ভিৰ হৈছিলে আৰু এইবাৰ গ্ৰাহকৰ ভিৰৰ লগতে বিপণীসমূহ এতিয়া সমান্তৰালভাৱে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। যাৰ ফলত অসমীয়া যি সংস্কৃতি আছে সেই সংস্কৃতি সকলোৱে এতিয়া অটুট ৰাখিছে। নিজৰ ব্যস্ততাৰ মাজত তেওঁলোকে অটুট ৰখা দেখিবলৈ পোৱা গৈছে। নিজৰ সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে। এইদৰে তিনিচুকীয়াৰ যি বজাৰ আছে পিঠাপনা বজাৰ, এই পিঠাপনা বজাৰত মই উপস্থিত আছোঁ। পিঠাপনা বজাৰৰ পৰিৱেশ দেখা গৈ আছে। মোৰ সতীৰ্থ সন্তোষে আমি আগলৈ যাবলৈ চেষ্টা কৰিম। আমি গ্ৰাহকৰ সৈতে তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দেখা গৈছোঁ আমি এইদৰে তিনিচুকীয়াৰ যি পিঠাপনা বজাৰ আছে, পিঠাপনা বজাৰটো এতিয়া ব্যাপক প্ৰস্তুতি আছে, ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ৰাইজৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। হেঁপাহ হয় ভোগালী বিহুক আদৰিবলৈ তেওঁলোকে এইদৰে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। আমি পোনে এগৰাকী বিক্ৰেতা আৰু গ্ৰাহকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি বৰুৱা হলৰ পৰা আহিছোঁ। কিমান দিন হ'ল ইয়াত বজাৰ দিয়া? 3 দিন আজি লগা 4 দিন হৈছে। কেইবছৰৰ পৰা দি আছে? আজি প্ৰথম আহিছোঁ এইবাৰ। এইবাৰ প্ৰথম হৈছে। কেনেকুৱা গ্ৰাহকৰ সমাগম কেনেকুৱা হৈছে? ইমানো ভিৰ হোৱা নাই বাৰু, ভাল হোৱা নাই বজাৰ, তথাপিও আৰু হয়, নিশ্চিতভাৱে ক'ব লাগিব কি এইদৰে প্ৰত্যেক বছৰৰ দৰে এই বছৰ তিনিচুকীয়াৰ যি পিঠাপনা বজাৰ আছে, পিঠাপনা বজাৰত গ্ৰাহকৰ ভিৰ সমাগম হোৱা দেখিবলৈ বিক্ৰী হোৱা দেখিবলৈ পোৱা গৈছে। বিপণী বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। পিঠাপনাৰ যিসমূহ আছে সম্পূৰ্ণ ইয়াত প্ৰস্তুত কৰি থোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে তেওঁলোকে চুঙা চাউলৰ পৰা হওক, তিল পিঠাৰ পৰা হওক, মালপোৱাৰ পৰা হওক, চিৰা দৈ সকলো ইয়াত প্ৰস্তুত আছে। কেৱল গ্ৰাহকে এতিয়া ইয়াত ভিৰ কৰি তেওঁলোকে লৈ গৈছে আৰু নিজৰ পৰিয়ালবৰ্গৰ সৈতে এসাঁজ খাবলৈ তেওঁলোকে এইদৰে লৈ যোৱা দেখিবলৈ পোৱা গৈছে। আমি এজন গ্ৰাহকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, বাইদেউ এগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। বাইদেউ, প্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আছাম টকছৰ জৰিয়তে। আৰু কেনেধৰণৰ প্ৰস্তুতি আছে? এইটো আমাৰ অসমীয়াৰ আমাৰ ভোগালী এই পৰম্পৰা, যিহেতু ভোগৰ উৎসৱ হয়। আমি ভোগত যিহেতু উলহ মালহেৰে আজি বিহু উৰুকা হৈছে, কাইলৈ মেজি জ্বলাব। আমি ধুনীয়াকৈ খাম আৰু হাঁহে বাঁহে মাছে। আজি নিশাৰ ভাগত কেনেধৰণৰ প্ৰস্তুতি চলাইছে? আজি নিশাৰ ভাগত পিঠা পনা আৰু আয়োজন আছে। হাঁহ আছে, হাঁহৰ ভোজ বা মাছৰ আছে আৰু চবেই আইটেম আছে। আৰু আপুনি এতিয়া পিঠাপনা বজাৰত আছে, কি পিঠা ল'লে? পিঠা মই কিনিবলৈ অহা নাই, মই বেচোহে পিঠা।
হয় 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 এইদৰে দেখিবলৈ পোৱা গৈছে প্ৰত্যেক বছৰৰ দৰে এই বছৰো তিনিচুকীয়াৰ যি পিঠাপনা বজাৰ আছে থানা চাৰিআলিত যি পিঠাপনা বজাৰ বহে সেই পিঠাপনা বিপণীসমূহত এতিয়া গ্ৰাহকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। সেয়া প্ৰথমে মাছ বজাৰ আমি পৰিৱেশ দেখাইছিলোঁ, মাংস বজাৰ পৰিৱেশ দেখাইছোঁ, এইবাৰ পিঠাপনা বজাৰ যি পৰিৱেশ দেখাইছোঁ এই পিঠাপনা বজাৰ পৰিৱেশ এতিয়া তিনিচুকীয়াত এইদৰে পিঠাপনা উলিওৱা হৈছে আৰু সকলোৱে বৰা চাউল তিয়াই চুঙাত ভৰাই এইটো জুইত পুৰে, এইটো চুঙা চাউল বুলি কয় আমাৰ অসমীয়াত, চুঙা চাউল। হয় এইদৰে চুঙা চাউলো এতিয়া তিনিচুকীয়াৰ পিঠাপনা বজাৰত উপলব্ধ হোৱা দেখিবলৈ পোৱা গৈছে। লাকি